Hello everyone. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সংগঠন আৰু পৰিচালনা অৰ্গেনাইজেশ্যন এণ্ড মেনেজমেণ্ট অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ক্লাছ 12 ফাইনেন্স কিতাপৰ পৰীক্ষাত আহিবলগীয়া কেইটামান ফাইনেল পৰীক্ষাত কেইটামান কুৱেশ্যন এনচাৰ আলোচনা কৰিব লৈছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকা। তো ফাৰ্ষ্ট কুৱেশ্যন হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 1934 চনৰ অধীনত। তাৰপিছত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সংগঠনৰ পৰিচালনা ইয়াৰ কেন্দ্ৰীয় পৰিষদ আৰু স্থানীয় পৰিষদ আছে, গতিকে দুয়োটা সম্পূৰ্ণকৈ লিখি দিবা। ইয়াৰে 8 নম্বৰকৈ কুৱেশ্যন আহিব, গতিকে এইটো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে সকলো মুখস্থ কৰি লিখি থবা। তাৰপিছত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰশাসনিক বিভাগ যিকোনো 4টা বা 5টা লিখিবলৈ আহে, কিন্তু তোমালোকে 4টা 5টা চাই থৈ দিবা তোমালোকৰ ফাইনেল পৰীক্ষাৰ কাৰণে। চ' ভিডিঅ'টো আজিৰ কাৰণে ইমানেই আছিল। এনে নেক্সট ভিডিঅ'টোৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।